নমস্কাৰ আপোনালোকে চাই আছে অসম সংবাদ 24 ঘণ্টা। আজি আমি অসম সংবাদ 24 ঘণ্টায় আহি উপস্থিত হৈছোঁ ঢেকিয়াজুলি পৌৰসভাৰ অন্তৰ্গত 5 নম্বৰ ৱাৰ্ডত। আৰু 5 নম্বৰ ৱাৰ্ডত মিলন সংঘত এইবেলি অনুষ্ঠিত হৈছে 18তম শাৰদীয় দুৰ্গোৎসৱ। আৰু এই 18তম শাৰদীয় দুৰ্গোৎসৱৰ আজি মহাষষ্ঠী পূজা। আমি দেখুৱাই আছোঁ সামগ্ৰিক পৰিৱেশ। এয়া হৈছে ঢেকিয়াজুলি পৌৰসভাৰ অন্তৰ্গত 5 নম্বৰ ৱাৰ্ডৰ মিলন সংঘৰ দৃশ্য। আৰু মিলন সংঘত এনেদৰেই আজি অনুষ্ঠিত হ'ব মহাষষ্ঠী। আৰু ইতিমধ্যে দেৱীৰ যি প্ৰতিমা ইয়াত স্থাপন কৰা হৈছে আমি দেখুৱাই আছোঁ সামগ্ৰিক পৰিৱেশ। এয়া হৈছে ঢেকিয়াজুলি পৌৰসভাৰ অন্তৰ্গত 5 নম্বৰ ৱাৰ্ডৰ দৃশ্য। আৰু 5 নম্বৰ ৱাৰ্ডৰ যি মিলন সংঘত এনেদৰেই এইবেলি উদযাপন কৰা হ'ব শ্ৰী শ্ৰী মা দুৰ্গা দেৱীৰ পূজা। আৰু ইয়াকে লৈ এক উদুলি মুদুলি পৰিৱেশ দেখিবলৈ পোৱা গৈছে ঢেকিয়াজুলি পৌৰসভাৰ অন্তৰ্গত 5 নম্বৰ ৱাৰ্ডৰ মিলন সংঘত। আৰু ইতিমধ্যে আই মাতৃয়ে ইয়াত আহি পেলাই সকলোৱে যি পূজাৰ প্ৰস্তুতি সম্পূৰ্ণ কৰি তুলিছে আমি দেখুৱাই আছোঁ। এয়া হৈছে ঢেকিয়াজুলি পৌৰসভা এলেকাৰ 5 নম্বৰ ৱাৰ্ডৰ দৃশ্য। আৰু 5 নম্বৰ ৱাৰ্ডতে মিলন সংঘত এইবেলি অনুষ্ঠিত হৈছে 18তম শাৰদীয় শ্ৰী শ্ৰী দুৰ্গা দেৱীৰ পূজা। আৰু ইয়াতে আছে উদযাপন সমিতিৰ বিষয়ববীয়াসকল আৰু মিলন সংঘৰ বিষয়ববীয়াসকল আছে। আমি তেখেতলোকৰ পৰা এই চেগতে কিছু কথা জনাৰ চেষ্টা কৰিম। কি ক'ব? দেখা গৈছে বিগত বৰ্ষসমূহৰ দৰে এই বৰ্ষতো ঢেকিয়াজুলি পৌৰসভাৰ অন্তৰ্গত 5 নম্বৰ ৱাৰ্ডত থকা মিলন সংঘত অনুষ্ঠিত কৰিব 18তম শ্ৰী শ্ৰী মা দুৰ্গা দেৱীৰ পূজা। আৰু আজি ইয়াৰ মহাষষ্ঠী পূজা। কি ক'ব আজিৰ দিনটোত? পোনপ্ৰথমবাৰ আপোনালোকক ধন্যবাদ জ্ঞাপন কৰিছোঁ। লগতে গোটেই অসমবাসীক আমাৰ শাৰদীয় দুৰ্গা পূজাৰ উৎসৱৰ শুভেচ্ছা জ্ঞাপন কৰিছোঁ। লগতে দুখৰে ক'ব বিচাৰিছোঁ যে আমাৰ আজি 9 দিনমান হ'ল আমাৰ জুবিন দা আমাৰ মাজত নাই। তাৰ লগত সংগতি ৰাখি আমি এইবছৰ আমাৰ মিলন সংঘত ইমানকেইটা প্ৰগ্ৰাম ৰখা নাই। প্ৰগ্ৰামৰ ভিতৰত ৰাখিছোঁ আমাৰ জুবিন দাৰ শ্ৰদ্ধাঞ্জলি অনুষ্ঠান থাকিব। লগতে আমি 2 নম্বৰ পূজাৰ দিনা আৰতি প্ৰতিযোগিতা ৰাখিছোঁ। ইমানেই প্ৰগ্ৰাম ৰাখিছোঁ। লগতে গোটেই ঢেকিয়াজুলিবাসীক লগতে অসমবাসীক আমাৰ পূজাটো চাবলৈ অনুৰোধ জনাইছোঁ। সেইটোৱে। হয়, ইতিমধ্যে শুনিলে অতিকৈ দুখৰ বিষয়। যিহেতু শাৰদীয় দুৰ্গোৎসৱৰ পূৰ্বেই যি অসমৰ জনপ্ৰিয় কণ্ঠশিল্পী জুবিন গাৰ্গৰ মহাপ্ৰয়াণ ঘটিছিল। আৰু জুবিন গাৰ্গৰ মৃত্যুৰ পিছতে সৰ্বত্ৰে এতিয়া গভীৰ শোকৰ ছাঁ পৰিছে। আৰু জুবিন গাৰ্গৰ মৃত্যুৰ কাৰণে এইবেলি যি মিলন সংঘৰ শাৰদীয় দুৰ্গোৎসৱ তেখেতলোকে অন্যান্য যিসমূহ তেখেতলোকৰ কাৰ্যসূচী আছিল এই কাৰ্যসূচীসমূহ বাতিল কৰিছে। আৰু তেখেতলোকে প্ৰথমৰ পূজাই জুবিন গাৰ্গৰ স্মৰণেৰে আৰম্ভ কৰিব। আৰু এনেদৰেই জুবিন গাৰ্গৰ যি এই মহাপ্ৰয়াণৰ লগত সংগতি ৰাখি এই পূজাৰ প্ৰতিটো কাৰ্যসূচী তেখেতলোকে ৰূপায়ণ কৰিব। আৰু অহা কাইলৈ যিহেতু তেখেতলোকে প্ৰথমতে প্ৰিয় কণ্ঠশিল্পীগৰাকীক শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিব। আৰু তেখেতলোকে এই কথাখিনি আজি সদৰি কৰিলে। আৰু এনেদৰেই এইবেলি অনুষ্ঠিত হ'ব যিহেতু মিলন সংঘৰ শাৰদীয় দুৰ্গোৎসৱ। আৰু তাৰে প্ৰস্তুতি আজি প্ৰায় সম্পূৰ্ণ, যিহেতু আজি মহাষষ্ঠী পূজা। কি ক'ব আজিৰ দিনটোত? হয়, আমি বছৰৰ দৰে এই বছৰ দুৰ্গা পূজা অনুষ্ঠানটো আৰম্ভ কৰিছোঁ। সকলোৱে ধন্যবাদ ৰাখিছোঁ। আহিব সকলোকে পূজা চাব। হয়, ইতিমধ্যে শুনিলে যি মিলন সংঘৰ শাৰদীয় দুৰ্গোৎসৱ সকলোৱে আহক পূজা উপভোগ কৰক তাৰে আহ্বান জনাইছে। আৰু যিহেতু পূজাৰ যি অন্যান্য মনোৰঞ্জনকামী যিসমূহ অনুষ্ঠান আছিলে এয়া বাতিল কৰা হৈছে। যদিও জুবিন গাৰ্গৰ যি মহাপ্ৰয়াণৰ লগত সংগতি ৰাখি তেখেতলোকে বিভিন্ন আৰতি প্ৰতিযোগিতাৰ লগতে বিভিন্ন কাৰ্যসূচী ৰাখিছে। আৰু এই কাৰ্যসূচীসমূহ সম্পূৰ্ণ জুবিন গাৰ্গৰ গীতৰ ওপৰত বা জুবিন গাৰ্গে শাৰদীয় দুৰ্গোৎসৱত লৈ যি গীত ৰচনা কৰিছিল বা গীতত কণ্ঠদান কৰিছিল এই গীতসমূহৰ জৰিয়তে এই পূজাৰ অনুষ্ঠান তেখেতলোকে সমাপন কৰিব। আৰু আজি যিহেতু মহাষষ্ঠী আৰু মহাষষ্ঠীৰ আমি পৰিৱেশ দেখুৱাই আছোঁ। আৰু ইতিমধ্যে আই মাতৃসকলে ইয়াত আহিছে। আৱাৰ বৃদ্ধ বনিতা জীয়ৰী বোৱাৰী সকলোৱে আহিছে। আৰু সকলোৱে আহি এই দুৰ্গোৎসৱৰ যি অনুষ্ঠানৰ তেখেতলোকে প্ৰস্তুতি চলাইছে। আজি কেনেকুৱা অনুভৱ? কেনেকুৱা আজি মহাষষ্ঠী পূজা? মহাষষ্ঠী পূজা মিলন সংঘ পূজা আমাৰ ইয়াতে অনুষ্ঠান হৈছে। আৰু প্ৰতি বছৰ যিহেতু ইয়াত বৰ এটা উখল মাখল পৰিৱেশ আছিলে, এইবেলি যিহেতু অসমৰ বা সমগ্ৰ দেশৰে যিগৰাকী জনপ্ৰিয় কণ্ঠশিল্পী জুবিন গাৰ্গৰ যিহেতু মৃত্যু হৈছে তাৰ লগত সংগতি ৰাখি আপোনালোকে কিছু কাৰ্যসূচী বাতিল কৰিছে। কি আহ্বান জনাব এই ক্ষেত্ৰত ৰাইজলৈ? কি জনাব ৰাইজলৈ? কি ক'ব আজিৰ দিনটোত? আজিতো মহাষষ্ঠী পূজা
এইটো মই জনালোঁ। হয়, ইতিমধ্যে শুনিলে যিহেতু এগৰাকী জনপ্ৰিয় কণ্ঠশিল্পীৰ মহাপ্ৰয়াণৰ পিছতে কিন্তু সকলোৱে ভাষা হেৰুৱাই পেলাইছে। কাৰো মুখত যেন কোনো ক'বলগীয়া শব্দ নোহোৱা এটা পৰিৱেশৰ সৃষ্টি হৈছে। তাৰ উপৰিও এতিয়া বৰ্তমান যি শাৰদীয় দুৰ্গোৎসৱ, এই দুৰ্গোৎসৱ তেখেতলোকে উদযাপন কৰিব ওলাইছে ঢেকীয়াজুলি পৌৰসভাৰ অন্তৰ্গত এই ৫ নম্বৰ ৱাৰ্ডত থকা যি মিলন সংঘৰ দুৰ্গোৎসৱ কমিটিয়ে, আৰু তেখেতলোকে এইবেলি 18তম শাৰদীয় দুৰ্গোৎসৱ উদযাপন কৰিব। আৰু এই দুৰ্গোৎসৱৰ অনুষ্ঠানত সকলোৰে উপস্থিতি কামনা কৰিছে। আৰু আজি মহাষষ্ঠী পূজা, আৰু ইতিমধ্যে তেখেতলোকৰ প্ৰস্তুতি সম্পূৰ্ণ হৈছে। সকলোৱে আহক, তেখেতলোকৰ দুৰ্গোৎসৱ উপভোগ কৰক, আৰু লগেদি প্ৰয়াত জুবিন গাৰ্গক সকলোৱে একেলগে শ্ৰদ্ধাঞ্জলি জনাওক। এই মিলন সংঘৰ মজিয়াত আমিও তাৰে কামনা কৰিছোঁ। আৰু সকলোৱে অসম সংবাদ 24 ঘণ্টা চাই থোৱাৰ কাৰণে মই প্ৰশান্ত বৈশ্যই ঢেকীয়াজুলি পৌৰসভাৰ অন্তৰ্গত ৫ নম্বৰ ৱাৰ্ডত থকা মিলন সংঘৰ দুৰ্গা পূজা কমিটিৰ এই স্থলীৰ পৰাই সকলোলৈ শাৰদীয় দুৰ্গোৎসৱৰ অভিবাদন জ্ঞাপন কৰিছোঁ।